তো গাইজ সকলোকে স্বাগতম জনাইছো আজি অন্য এটি নতুন ভিডিঅ লৈ মানে আজিৰ ভিডিঅটো বহুত দিনৰ মূৰত বনাইছো ৰবা নাগাবা নাগাবা আৰু আমাৰ আজি ষ্টুডিঅ'ত উপস্থিত আছে বিশেষ দুজন ব্যক্তি আমাৰ এফালে ককালৈ নমস্কাৰ আৰু এজন আমাৰ সকলোৰে মৰমৰ আপোনাৰ মোৰ সকলোৰে মৰমৰ মামা তো বলক আজি আৰম্ভ কৰো মোৰ প্ৰথমটো প্ৰশ্ন হৈছে যে ককাই মানে মাস্কখন কিয় নামাৰে আপুনি আছে জীৱন ৰাখিব পাৰে নেকি কওক পাৰিবনে পাৰিবনে মাৰে হৰি ৰাখে কোনে ৰাখে হৰি মাৰে মানে আপুনি দেশত কি হৈ আছে গম পায়নে কথাটো মাস্কখন যে মাৰিব লাগে কৰোণা হৈ আছে আপুনি গম নাপায় কৰোণাক মই বিয়া পাতি কেলা প্ৰেম খেলি আছো এই আপুনি দম কিয় দি আছে দম নিদিব আকৌ আপুনি মোৰ ঘৰলৈ আহিছে আপুনি হয়নে বেয়া পাইছ নি নাই পোৱা দিয়ক নাই পোৱা মই আপোনাৰ বেয়া নাই পোৱা দেই পিছে আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ ডাঙৰীয়া মানে মামা তো মামাক প্ৰথমতে নমস্কাৰ দিছো তো মামালে মানে আজি মামাৰ বোলে দেৰি হৈছে দিয়ে সেইকাৰণে বেছি প্ৰশ্ন নকয় এটাই দিওঁ তো মামালে আজি এটাই প্ৰশ্ন আছে আপোনাক বহুতে ধৰি লওক আপোনাক গালি দি আছে তেনেহ'লে এতিয়া আমাৰ ককাই দি আছে তেনেধৰণে আৰু বহুতেও আপোনাক কিবা কিবি কৈ থাকে তো আপুনি তেওঁলোকৰ বিষয়ে কি ক'ব ভাল পায় বেয়া পায় যোনে মোক বেয়া পায় সি পইণ্ট এটা উলিয়াই ল'ব যে ভাতটো দিওঁতে এনেকে দিলে ভাতটো দিওঁতে ঠেলা মাৰি দিলে ভাতটো দিওঁতে কথা নকলে যোনে ভাল পায় সি ক'ব ভাই ইমান কষ্ট কৰিছে যে ককাই কংগ্ৰেছৰ বিষয়ে বৰ ধুনীয়াকে কয় দেখোন এই কাঠিন তলত ডিপু মোক বিক্ৰী কৰিলে ডিগবৈ মই কি জানো বৰ্তমান আমাৰ দেশত বিভিন্ন ধৰণৰ এই ৰাজনৈতিক দল সংগঠন হৈছে হয় নে নহয় পিছে আমাৰ পাৰ্টি বা পাৰ্টি মেলিছে পইচা ল'ব দেশ চম্ভালিব পাৰিব সিহঁতি নোৱাৰে পাৰিব যিয়ে নহওক তেওঁলোকে নোৱাৰিলেওতো আমাৰ হিমন্ত মামাইতো বৰ্তমান আমাৰ অসমৰ দেশখন বৰ ধুনীয়াকে চলাই আছে হয় নে নহয় এই বালৰ কেলা হেমন্তই বিদেশ চলাই এনেকৈ কথাবিলাক কিয় কয় দম নিদিবচোন আপুনি দম দেওৰা কেলা ইফালে গা মাৰি দিছে পে 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 কে পে